ভাৰতবৰ্ষই বিশ্বক নেতৃত্ব দিব। কিমান ডাঙৰ সংকল্প আপোনালোকে দেখিছে। আজি সেই সংকল্প আমি ক'ৰ পৰা কৰিছোঁ? এই দুৰ্গা মন্দিৰৰ বাতৰিত আমি আজি সংকল্পবদ্ধ হৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি সপোন যে 2047 চনত ভাৰতবৰ্ষই বিশ্বগুৰু হ'ব, আমি এক সংকল্প গ্ৰহণ কৰিছোঁ যে আমাৰ অসমেও ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব। আৰু আমি য'ত জন্মগ্ৰহণ কৰিছোঁ আমাৰ গুৱাহাটী মহানগৰখন ভাৰতবৰ্ষৰ ভিতৰত এখন ভাল চহৰৰূপে প্ৰতিগণিত হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যুদ্ধংদেহী তৎপৰতাত প্ৰচাৰ অভিযান প্ৰতিটো ৰাজনৈতিক দলৰ। গুৱাহাটী, বামুণী মৈদাম, নুনমাটি, নাৰেংগী আদি বিভিন্ন অঞ্চলত বিত্তীয় মন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ সভা। গুৱাহাটী সাংসদীয় সমষ্টি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰীগৰাকী। আজি গোটেই ভাৰতবৰ্ষতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঢৌ গৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজৰ সমৰ্থন বাঢ়িছে। আৰু সেইকাৰণে গোটেই অসমতে বিভিন্ন ইমান আমাৰ সভা সমিতি হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বা আমিও অংশগ্ৰহণ কৰিছোঁ। তাত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। ইয়াই প্ৰমাণ কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব। আৰু আমাৰ অসমতো 12টা চিট আজিলৈকে আমি দেখিছোঁ যে 12টা চিটত ভাৰতীয় জনতা পাৰ্টী অকল পুনৰবাৰ তেওঁলোকে নিৰ্বাচন। মইতো সেইটো কথা ক'ব নোৱাৰিম। নিৰ্বাচন হৈছে কি, ভাৰতীয় জনতা পাৰ্টী খুব চিৰিয়াছলি নিৰ্বাচন খেলে। প্ৰত্যেকটো নিৰ্বাচন আপোনালোকে দেখিছে। আৰু কয় যে বিত্তীয় মন্ত্ৰী অজন্তা নেওগে প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি। প্ৰতিটো সমষ্টিত বিজেপিৰ ফলাফল ভাল। বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস গোটেই ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ ঢৌ হ'ব। আমাৰ বিহুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ উৎসৱ আমি উদযাপন কৰোঁ। কিন্তু গণতন্ত্ৰৰ সকলোতকৈ ডাঙৰ উৎসৱটোৱে হৈছে যে 5 বছৰৰ যি নিৰ্বাচন, আৰু এই নিৰ্বাচনত আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। আৰু মই বিনম্ৰভাৱে আপোনালোকক আহ্বান কৰা কথাটোৱে হৈছে যে সাধাৰণতে আমি পৰিসংখ্যাবিলাকত দেখোঁ যে চহৰৰ যিবিলাক মানুহ থাকে, বসবাস কৰে, আমি কি ভাবোঁ যে সকলোতকৈ বেছি পঢ়া শুনা কৰে, তেওঁলোকে সকলো কথা জানে আৰু তেওঁলোকে আমাক নেতৃত্ব দিয়ে। কিন্তু দেখা গ'ল যে চহৰত ভোটদানৰ সংখ্যা কম। সেইকাৰণে এইটোৱে মই সকলোকে প্ৰথমতে আপোনালোকক আহ্বান জনাইছোঁ। এই ৱাৰ্ডত মোৰ পাৰিষদে কৈছে যে 14,000 বেছি ভোট আছে। আৰু আপোনালোকে যাতে এই ৱাৰ্ডটোত অহা 7 তাৰিখে যি গণতন্ত্ৰৰ উৎসৱ হ'ব, এই উৎসৱত 100% আপোনালোকে ভোট দিব। আৰু আপোনালোকৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই গণতান্ত্ৰিক অধিকাৰ আপোনালোকে সাব্যস্ত কৰি ভাৰতবৰ্ষত আমাৰ যি সপোনৰ আমাৰ স্বাভিমানৰ ভাৰতবৰ্ষ, আমি ভাৰতীয়, আমি অসমীয়া, সেই ভাৰতবৰ্ষক বিশ্বগুৰু কৰিবৰ কাৰণে আমি সকলোৱে আগুৱাই দিম। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ সমৰ্থন বাঢ়িছে। বিজেপি দলৰ আটাইকেইখন সভাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। এয়ে প্ৰমাণ কৰিছে যে তৃতীয়বাৰৰ বাবে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। এয়া সম্ভৱ হৈছে মাত্ৰ দুগৰাকী ব্যক্তিৰ বাবে। এয়া হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই দুগৰাকী ব্যক্তিয়ে যিদৰে সমৰ্পিত মনোভাৱেৰে ৰাইজৰ কাম কৰিছে আৰু সেই ৰাইজে প্ৰত্যুত্তৰ হিচাপে প্ৰতিখন সভাতে সমৰ্থন পৰিণত হৈছে। আৰু তেখেতে যি কৈছে যে ইয়াত ট্ৰেইলাৰে আগন্তুক দিনত বহুত পাবলৈ বাকী আছে, এই কথাত ৰাইজ বুদ্ধিয়ন কৰিছে। সেয়েহে ৰাইজ ওলাই আহিছে। আপোনালোকৰ লগত তেখেতে প্ৰত্যক্ষভাৱে আকৌ শেষৰবাৰৰ কাৰণে দুখন আছে। এখন 4 তাৰিখে চানমাৰীত হ'ব আৰু অহাকালি 4 বজাত পাথৰগুৰি